Welcome to Study Insight. এইটো ভিডিঅ'ত আমি এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ যিটো সিৰিজ চলাই আছিলোঁ তাৰে পাৰ্ট 2 আমি আলোচনা কৰিম আৰু অলৰেডি পাৰ্ট 1 কভাৰ কৰা হৈছে টোটাল 50 MCQs আমি আলোচনা কৰিছো গতিকে এইটো ভিডিঅ'ত আমি এগেইন 50 MCQs আলোচনা কৰিম আৰু যিখিনি অকল এক্সাম ওৰিয়েন্টেড খুব ফ্ৰিকুৱেন্টলি পৰীক্ষাত সুধি থকা ফ্যাক্ট হয় সেইবিলাকে এই 50টা কোৱেশ্চনত লোৱা হৈছে আৰু আশা কৰো এই কোৱেশ্চনছখিনিৰ দ্বাৰা আপোনালোকে লাভান্বিত হ'ব ৰাইট গতিকে ভিডিঅ'টি ষ্টাৰ্ট কৰিবলৈ লৈছো আপোনালোকে যদি নতুনকৈ চেনেলটি ভিজিট কৰিছে তেতিয়াহলে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু হেকলৈকে চাই থাকিব টোটাল 50 MCQs আমি আলোচনা কৰিম আৰু লগতে যদি আনুষংগিক কিবা ফ্যাক্ট বা ইম্পৰ্টেন্ট পইণ্ট থাকে সেইবিলাকো আমি এই ভিডিঅ'টিৰ এই MCQ বিলাকৰ মাধ্যমেৰে আমি পঢ়িবলৈ ট্ৰাই কৰিম ৰাইট গতিকে আজিৰ সেশনৰ প্ৰথমটি কোৱেশ্চন ইয়াত 51 নম্বৰ কোৱেশ্চন ইয়াত সোধা হৈছে যে হু এমং দা ফলোইং ইউজ টু হোল্ড এ ৰিলিজিয়াছ এছেম্বলি এট প্ৰয়াগ এভৰি 5 ইয়াৰ গতিকে নিম্নোক্ত কোন গৰাকী ব্যক্তি বা কোন গৰাকী ৰজাৰ হাজত কালত বা কোন গৰাকী ৰজাই আসলতে প্ৰতি 5 বছৰৰ মূৰে মূৰে এটো ধৰ্মীয় এখন সভা বা অনুষ্ঠান আয়োজন কৰিছিল আৰু কত কৰিছিল প্ৰয়াগত কৰিছিল ৰাইট গতিকে প্ৰয়াগত বৰ্তমান প্ৰয়াগ কথা উত্তৰ প্ৰদেশত অৱস্থিত গতিকে প্ৰতি 5 বছৰ মূৰে মূৰে কোন গৰাকী ৰজাই সেই যেটো ধৰ্মীয় অনুষ্ঠান হেতু অনুষ্ঠিত কৰিছিল আৰু তেখেত হৈছে হৰ্ষবৰ্ধন ৰাইট অপচন নম্বৰ বি হৰ্ষবৰ্ধন Question number 52 to the Gautam Buddha as a prince was known as গতিকে গৌতম বুদ্ধক আসলতে লৰালি কালত বা তেখেত যেতিয়া প্ৰিন্স আছিল তেতিয়া তেওঁ কি নামেৰে জনা গৈছিল and he was known as Siddhartha in his childhood right গতিকে প্ৰিন্স হিচাপে তেখেতক সিদ্ধাৰ্থ নামেৰে জনা গৈছিল মনত ৰাখিব the Jatakas are a collection of stories গতিকে জাতকাত আসলতে কি সন্নিবিষ্ট হৈ আছে কেনেকুৱা ষ্টৰী কেনেকুৱা কালেকশন তাত আছে আৰু basically pertaining to several different births of earlier births of Buddha ভগৱান বুদ্ধৰ আসলতে আগৰ জন্ম বা তেখেতৰ আৰ্লিয়াৰ বাৰ্থ ডিফাৰেন্ট বাৰ্থৰ বিষয়ে তাত উল্লেখ আছে বিভিন্ন অৱতাৰ বুলি ক'ব পাৰি গতিকে সেই গুটেই ষ্টৰী বিলাক এই জটকত সন্নিবিষ্ট হৈছে ৰাইট Question number 54 architectural development in India manifested themselves in their full glory during the period of আৰু ইয়াত কোৱা হৈছে আসলতে বেসিক্যালি খুদা হৈছে যে আৰ্কিটেকচাৰাল ডেভেলপমেন্ট কোনটো ডাইনাষ্টিৰ সময়ত বা কোনটো ডাইনাষ্টিৰ পিৰিয়ডত তেওঁলোকৰ বেছি আমি দেখিবলৈ পাইছিলো ঠিক আছে আৰু মানে ফুল গ্লোৰি তেতিয়া দেখিবলৈ পাইছিলো আৰু হেতু হৈছে গুপ্তাসকলৰ সময়ত যথেষ্ট আৰ্কিটেকচাৰাল ডেভেলপমেন্ট আমি দেখিবলৈ পাইছিলো ইয়াৰ উপৰি গুপ্তাসকলৰ যেটো পিৰিয়ড বা যেটো তেওঁলোকৰ সময়ছোৱা আছিল সেইখিনি গোল্ডেন পিৰিয়ড বুলি কোৱা হয় ইণ্ডিয়ান হিষ্ট্ৰীত মনত ৰাখিব কাৰণ সেই সময়ত কোনো বিশেষ অসুবিধা পোৱা নাছিল দেশত কোনো দুৰ্ভিক্ষ বা অনাটনে দেখা দিয়া নাছিল সেই সময়ত আৰু তাৰ উপৰি যিবিলাক আৰ্কিটেকচাৰাল ডেভেলপমেন্ট এগ্ৰিকালচাৰ গুটেইখিনি সামৰি ওভাৰঅল সেইখিনি সময়ত যথেষ্ট সুখ আছিল দেশত আৰু সেইভাবে গোল্ডেন পিৰিয়ড অফ ইণ্ডিয়ান হিষ্ট্ৰী বুলি কোৱা হয় গুপ্তা ডাইনাষ্টিৰ যিখিনি পিৰিয়ড আছিল সেইখিনি ৰাইট the deep transforming effect that the Kalinga war had on Ashoka has been described in আসলতে যেটো ট্ৰান্সফৰ্মিং এফেক্ট এটা সংঘটিত হৈছিল যেটো কলিঙ্গ ওয়াৰ হৈছিল তো সেই কলিঙ্গ ওয়াৰত বহুত সৈন্য সামন্ত বহুতৰ মৃত্যু হৈছিল আৰু সেই যেটো বিভীষিকা সেই বিভীষিকাটো বা সেই ভয়াবহতাটো দেখি অশোকাই তেখেতে যথেষ্ট আচৰিত হৈছিল আৰু তেখেতে নিজৰ জীৱনৰ হেতু একদম আপোনাৰ টাৰ্নিং পইণ্ট বা ট্ৰান্সফৰ্মিং এটা এফেক্ট তেওঁৰ জীৱনত সংঘটিত হৈছে সেই ঘটনাটোৰ পৰা কাৰণ তেখেতে সেই ওয়াৰৰ কলিঙ্গ ওয়াৰৰ পিছত তেখেতে শপত লৈছিল বা তেখেতে নিজকে কথা দিছিল যে তেখেতে কেতিয়াও আৰু যুদ্ধ নকৰে তেখেত পিসফুল আৰু তেখেতে সদায় শান্তিৰ পক্ষপাতী তো সেইভাবে সেই ট্ৰান্সফৰ্মিং এফেক্ট যেটো আছিল হেতু কোট লিখা আছিল হেতু সোধা হৈছে ৰাইট আৰু হেতু ৰক এডিক্সত লিখা আছিল অৰ্থাৎ হিলৰ পিলাৰ কিছুমান তো তাত লিখা আছিল এই যেটো ট্ৰান্সফৰ্মিং এফেক্ট হেতু হৈছিল কলিঙ্গ ওয়াৰৰ যুদ্ধৰ পিছত কাৰ লগত হৈছিল অশোকৰ লগত হৈছিল ৰজা অশোকৰ লগত ৰাইট তো কোৱেশ্চন নম্বৰ 56 ইয়াৰ উত্তৰ হৈছে the proud title of Vikramaditya has been assumed by আসলতে এই বিক্ৰমাদিত্য টাইটেলটো কাক দিয়া হয় বা কাক দিয়া হোৱা বুলি আমি গম পাও আৰু তেখেত হৈছে চন্দ্ৰগুপ্তা II ৰাইট চন্দ্ৰগুপ্তা II এই বিক্ৰমাদিত্য টাইটেলটো প্ৰদান কৰা হয় In which region was the first metallic coin used in India আৰু কোনডোখৰ ঠাইত বা কোনখিনি ৰিজিয়নত আসলতে মেটালিক কইন যিবিলাক মেটেলৰ পৰা বনোৱা হৈছিল আৰু সেই মুদ্ৰা ইউজ হোৱা প্ৰচলন হোৱা প্ৰথম ঠাইডোখৰ হৈছে অপচন নম্বৰ এ কাৰেক্ট হয় এই প্ৰশ্নটোত অৰ্থাৎ দ্য ইণ্ডো-গাংগেটিক প্লেইন অফ সেন্ট্ৰেল ইণ্ডিয়া তো ইণ্ডো-গাংগেটিক প্লেইন অফ সেন্ট্ৰেল ইণ্ডিয়া মানে হৈছে যেটো সেন্ট্ৰেল ইণ্ডিয়াৰ গংগা নদীৰ পাৰত অৱস্থিত টাউন বা সিটি বিলাক তো আমি ক'ব পাৰো পাটনা বুলি ক'ব পাৰো তাৰ পিছত লখনৌ বুলি ক'ব পাৰো হয়নে গতিকে পাটনা লখনৌ হৰিদ্বাৰ এইবিলাক ঠাইত যিখিনি ইণ্ডো-গাংগেটিক প্লেইন অফ সেন্ট্ৰেল ইণ্ডিয়া সেইখিনি ঠাইত প্ৰথম মুদ্ৰাৰ প্ৰচলন হৈছিল ৰাইট
Coming to the next question, question number 58 ইয়াত সোধা হৈছে যে which of the following metal was first to be discovered and used as a tool by the humans, and it is copper. যেটো মই আলোচনা already কৰিছিলো যে copper was the first metal to be discovered and used as a tool by humans, right? প্ৰথম copper ব্যৱহাৰ কৰা হৈছিল. The philosophy propounded in the Upanishads is known as, আৰু উপনিষদ বিলাকত যদি ফিলসফি সোমাই থাকে, যে দৰ্শন শাস্ত্ৰ বা দৰ্শন সোমাই থাকে, দৰ্শন বিদ্যা, তো তাক কি বুলি কোৱা হয়? তাক বেদান্ত বুলি কোৱা হয়, ৰাইট? গতিকে বেদান্ত, সো বেদৰ যত অন্ত হয় তাক বেদান্ত বুলি কোৱা হয়, আৰু এই উপনিষদ বিলাকত যেটো ফিলসফি সোমাই থাকে তাক বেদান্ত বুলি আমি জানো, ৰাইট? গতিকে মনত ৰাখিব বেদান্ত. Question number 60, after the growth of Vedic religion, the most important development in the history of the so-called Hinduism was the development of. তো ইয়াতে কোৱা হৈছে আসলতে যেটো বেদিক ৰিলিজনৰ যেটো হেকৰ পিনে যেটো গ্ৰোথ দেখিবলৈ পোৱা গৈছিল সেই সময়ত, গতিকে হিন্দুইজমৰ লগত জড়িত কোনটো বিভাগ আসলতে ধৰ্মৰ কোনটো বিভাগৰ বেছি ডেভেলপমেন্ট বা আমি উন্নয়ন দেখা পাইছিল, আৰু হেতু হৈছে আমাৰ ভাগৱতিজম, ৰাইট? আৰু ভাগৱতিজম হৈছে যত আমি শ্ৰীকৃষ্ণক অৰ্থাৎ বাসুদেৱ কৃষ্ণক, ৰাইট? বাসুদেৱ কৃষ্ণক যত আমি আৰাধনা কৰো, গতিকে ভাগৱতিজমৰ খুব প্ৰচলন হৈছিল হিন্দু ধৰ্মৰ ভিতৰত সেই সময়ত, যেটো আমাৰ বেদিক ৰিলিজনৰ হেকৰ পিনে যেটো ডেভেলপমেন্ট হৈছিল হেতু ভাগৱতিজমৰ ডেভেলপ হৈছিল, ঠিক আছে? ইয়াতে সোধা হৈছে নেক্সট প্ৰশ্নটিত যে ভাগৱতিজম ৰেফাৰ্স টু worship of definitely বাসুদেৱ কৃষ্ণ, ভগৱান কৃষ্ণক যত প্ৰধান দেৱতা বা আপোনাৰ worship কৰা হয় গুৰু হিচাপে, গতিকে হেতু ভাগৱতিজম হয়, যেটো আমাৰ বেদিক ৰিলিজন যেটো আছিল হেতুৰ হেকৰ পিনে ভাগৱতিজমক আমি যথেষ্ট আকোৱালি লৈছিল, ঠিক আছে? তো নেক্সট question number 62, Vaishnavism, a later development of Bhagavatism, advocates the worship of. গতিকে এই ভাগৱতিজমৰ পিছত যেটো লেটাৰ ভাগৱতিজম বুলি ক'ব পাৰো, তেতিয়া এটি নতুন কনসেপ্ট আহিছিল, এটি নতুন ধৰ্ম যাক হিন্দু ধৰ্মৰ এটি ভাগ হয়, তাক বৈষ্ণৱিজম বুলি কোৱা হয়, আৰু সেই বৈষ্ণৱিজমৰ ভিতৰত কাক আচলতে worship কৰা হয়, কাক আৰাধনা কৰা হয়, আৰু তাত আমি বেসিক্যালি বিষ্ণু আৰু তেখেতৰ অৱতাৰ, ভগৱান বিষ্ণু আৰু তেখেতৰ অৱতাৰ যিবিলাক আছে his incarnations, তেওঁলোকক আমি আৰাধনা কৰো, যেনেকৈ আমি বিষ্ণু বা ৰাম বা কৃষ্ণ, ৰাইট? গতিকে বিষ্ণুৰ অৱতাৰ আৰু বিষ্ণুক আমি আৰাধনা কৰো বেসিক্যালি বৈষ্ণৱিজমত, ৰাইট? কিন্তু ভাগৱতিজমত অকল বাসুদেৱ কৃষ্ণকে আমি আৰাধনা কৰো, worship কৰো, ৰাইট? গতিকে এইখিনি ডিফাৰেন্স আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব. Question number 63 ইয়াত সোধা হৈছে the Hindu social sacraments such as marriage etc are performed on the basis of the rituals described in the. আৰু যেটো হিন্দু ধৰ্মৰ যিখিনি বিবাহ বা তেনেকুৱা ফাংচনছ বিলাক আছে সেইবিলাক যে পাৰফৰ্ম কৰা হয়, আৰু অন দ্য বেসিস অফ আপোনাৰ সেই ৰিচুৱেলছ বিলাক আচলতে অন দ্য বেসিস অফ হুইচ ফিলসফি বা হুইচ বুক আমি আচলতে ফলো কৰো, ঠিক আছে? আৰু হেতু কৰা হয় আপোনাৰ অন দ্য বেসিস অফ গৃহসূত্ৰছ, গতিকে গৃহসূত্ৰ কিছুমান আছে, আৰু সেই গৃহসূত্ৰবিলাকৰ আধাৰতে এই হিন্দু ৰিচুৱেলছ যিবিলাক আছে মেৰিজ এটসেট্ৰা আমি পালন কৰো, ৰাইট? Question number 64, the founder of Jainism was. গতিকে এই প্ৰশ্নটো কিছু ডাউটফুল হয়, ইয়াত আচলতে ফাউণ্ডাৰ বুলি সুধিলে ইয়াত দুটা অপচন হ'ব পাৰে, হয়তো যদি ৰিয়েল ফাউণ্ডাৰ সুধে তেতিয়াহ'লে ঋষভ, ঠিক আছে? যিজন প্ৰথম জৈন ধৰ্মৰ প্ৰচাৰক আছিল তেখেত আছিল ঋষভ. তো টোটেল আমি 24টা তীৰ্থংকৰ বা গুৰু আমি জৈন ধৰ্মত পাওঁ, মনত ৰাখিব 24 যেটো আমি নেক্সট কুৱেশ্যনত পাম. সো 24 তীৰ্থংকৰৰ ভিতৰত লাষ্ট যেটো গুৰু হয় বা তীৰ্থংকৰ হয় তেখেত হৈছে মহাবীৰ, বৰ্ধমান মহাবীৰ. আৰু আমি বহুতে কনফিউজ হওঁ যে আমি মহাবীৰক আচলতে জৈনিজম ধৰ্মৰ প্ৰথম গুৰু বুলি ভাবো, আচলতে নহয়, প্ৰথম গুৰু হয় যেটো ঋষভ তেখেত হয়. আৰু যদি আমি উইথ প্ৰুফ, যদি আমি যেটো নিজ চক্ষে দেখা বা আমি যেটো প্ৰমাণ পাওঁ যাৰ এক্সিস্টেন্স আমি গম পাওঁ, তেখেত হৈছে তেতিয়াহ'লে পৰশুনাথ হৈছে 23rd নম্বৰ গুৰু, আৰু 24th নম্বৰ হৈছে মহাবীৰ. গতিকে যদি আমি উইথ প্ৰুফ, আমাক যদি মাইথলজিক্যালি যদি নাচাওঁ, আমি যদি উইথ প্ৰুফ চাওঁ, মানৱ হিচাপে যদি চাওঁ, তো 23rd নম্বৰ যিগৰাকী গুৰু পৰশুনাথ তেখেত হৈছে ফাউণ্ডাৰ, আৰু 24th নম্বৰ গুৰু মহাবীৰ তেখেত হৈছে লাষ্ট. আৰু যদি প্ৰথম ফাউণ্ডাৰ আমি চাবলৈ যাওঁ তেতিয়াহ'লে তেখেতক মাইথলজিক্যালি আমি বিলিভ কৰা হয় ঋষভক জৈনিজমৰ ফাউণ্ডাৰ বুলি কোৱা হয়, ঠিক আছে? গতিকে কুৱেশ্যনটি পৰীক্ষাত কেনেকৈ সোধা হয় তাৰ ওপৰত গুৰুত্ব দিব. নৰ্মেলি যদি সোধা হয় তেতিয়াহ'লে আপোনালোকে পৰশুনাথ লিখিব পাৰে পৰীক্ষাত, ঠিক আছে? যদি ঋষভ অপশ্যনটো নাথাকে পৰশুনাথ লিখিব পাৰে, কিন্তু মহাবীৰ নহয়. Question number 65, বৰ্ধমান মহাবীৰ the 24th তীৰ্থংকৰ of Jainism was born at. গতিকে যেটো 24 আৰু লাষ্ট তীৰ্থংকৰ আছিলে জৈনসকলৰ, তো তেখেতৰ জন্ম ক'ত হৈছিল আৰু মৃত্যু ক'ত হৈছিল সেইটো সোধা হৈছে, ৰাইট? আৰু তেখেতৰ জন্ম হৈছিল কুন্দুগ্ৰামা আৰু মৃত্যু হৈছিল পাভা, ঠিক আছে? কুন্দুগ্ৰামত জন্ম হৈছিল আৰু পাভাত মৃত্যু হৈছিল, মনত ৰাখিব.
নেক্সট কুৱেশ্যন নম্বৰ 66 ইয়াত সোধা হৈছে যে আচলতে প্ৰধান তিনিটা ৰত্ন ত্ৰিৰত্ন বুলি কোৱা হয় জৈনসকলৰ সেই প্ৰধান তিনিটা ৰত্ন কি হয় যি তিনিটা ৰত্ন সেই ধৰ্মমতে আচলতে জৈন ধৰ্মমতে আমি পালন কৰাটো উচিত আৰু সেইটো হৈছে অপশ্যন নম্বৰ এ যে ৰাইট ফেইথ ঠিক আছে ৰাইট ফেইথ বা ইণ্টেনশ্যন গতিকে যেটো বিশ্বাস ঠিক আছে যেটো শুদ্ধ মনে বা যেটো আমাৰ বিশ্বাস আমাৰ নিজৰ মাজত থাকিব লাগে ৰাইট নলেজ শুদ্ধ জ্ঞান আৰু ৰাইট কণ্ডাক্ট ঠিক আছে ৰাইট কণ্ডাক্ট ৰাইট নলেজ এণ্ড ৰাইট ইণ্টেনশ্যন আৰু ৰাইট ফেইথ ঠিক আছে এই তিনিটা জুৱেল ত্ৰিৰত্ন বুলি কোৱা হয় যেটো জৈনিজমৰ প্ৰধান তিনিটা ৰত্ন হয় মনত ৰাখিব ঠিক আছে নেক্সট ইয়াতে সোধা হৈছে যে অফ দ্য 5 ভাউজ মানে পঞ্চ অনুব্ৰত ঠিক আছে টোটেল 5টা অনুব্ৰত আছে আৰু সেই 5টা অনুব্ৰতৰ ভিতৰত 4টা অলৰেডি এক্সিষ্ট আছিল যেটো আমাৰ পৰশুনাথৰ দিনতে হৈ গৈছিল আৰু লাষ্ট যেটো পঞ্চম নম্বৰ 5 নম্বৰটো হেতু বৰ্ধমান মহাবীৰে এড কৰিছিল ৰাইট 24th গুৰু অফ জৈন তো তেখেত আছিল বৰ্ধমান মহাবীৰ যেটো অলৰেডি মই ক'লো তো তেখেতে এড কৰিছিল 5 নম্বৰ যেটো অনুব্ৰত আছিল আৰু হেতু কি আছিল and it was celibacy মানে যেটো আপোনাৰ ব্ৰহ্মচাৰী বুলি ক'ব পাৰো যেটো অবিবাহিত থকাটো celibacy বুলি কোৱা হয় গতিকে এই celibacyটো এই ধৰ্মৰ এটা অন্যতম আপোনাৰ অনুব্ৰত বুলি আচলতে মহাবীৰে দি গৈছিল আমি নেক্সট আগবাঢ়িছো কোৱেশ্চন নম্বৰ 68 ইয়াত সোধা হৈছে ইন জৈনিজম the aim of life is to attain nirvana or moksha for which one has to আচলতে এগৰাকী ব্যক্তিক নিৰ্বাণ কৰিবলৈ হলে তেখেতে নিৰ্বাণ বা মোক্ষা পাবলৈ হলে আচলতে তেখেতে কি কৰিব লাগিব জৈনিজম ধৰ্ম ঠিক আছে জৈনিজম ধৰ্মত উইথ ৰেসপেক্ট টু জৈনিজম কোৱা হৈছে এটা নিৰ্বাণ বা মোক্ষা পাবলৈ হলে তেখেতে এই তিনিটা জুৱেল আৰু এই 5টা ৰত্ন এই 5টা ভাও তেওঁ পালন কৰিব লাগিব ৰাইট Question number 69 Jainism was divided into two sects Svetambars that is white clad and Digambars that is sky clad or naked during the reign of গতিকে মনত ৰাখিব এই জৈনিজম ধৰ্মক দুটা ভাগত বিভক্ত আছিল হোৱাইট ক্লেড অৰ্থাৎ বস্ত্ৰ যেটো বগা বস্ত্ৰ বা শুকুলা অস্ত্ৰ পৰিধান কৰা এটি ক্লেড আছিল আৰু এটি দিগাম্বাৰ্ছ আছিল যেটো স্কাই ক্লেড অৰ্থাৎ আকাশী ৰঙৰ ঠিক আছে আকাশী ৰঙৰ বস্ত্ৰ বা নেকেড তেওঁলোকে নাঙত হৈ থাকে বা আকাশী কালাৰৰ বস্ত্ৰ পৰিধান কৰে গতিকে হেতু আচলতে কোন বংশৰ বা কোন ডাইনেষ্টিৰ ৰাজত্ব কালত হৈছিল যেটো শ্বেতাম্বৰ আৰু দিগাম্বৰ ঠিক আছে আৰু হেতু হৈছিল মৌৰ্যসকলৰ টাইমত ঠিক আছে মৌৰ্যসকলৰ সময়ত হেতু হৈছিল জৈন ধৰ্ম দুটা ভাগত বিভক্ত হৈছিল The Buddha means আৰু বুদ্ধ মানে কি হয় নৰমালি বুদ্ধৰ সম্পূৰ্ণ অৰ্থ কি হেতু হৈছে এনলাইটেন অৰ্থাৎ আলোকিত কৰা ঠিক আছে এনলাইটেন্ড Question number 71 ইয়াত সোধা হৈছে যে লিষ্ট 1 আৰু লিষ্ট 2 আমি মিলাব লাগিব আৰু লিষ্ট 2 দিয়া আছে বুদ্ধদেৱৰ বিষয়ে আচলতে দিয়া আছে বুদ্ধৰ টোটেল তেওঁৰ লাইফত তেওঁৰ জন্মৰ পৰা ষ্টাৰ্ট কৰি মৃত্যুলৈকে তেখেতে এটেইন কৰা নলেজ তেখেতৰ চাৰমন গোটেইখিনি ক্ৰনলজিক্যালি ইয়াত দিয়া নাই সেইখিনি মিলাব লাগিব আমি ৰাইট সাইডৰ লগত লেফট সাইড গতিকে ইয়াতে আমি যদি চাবলৈ যাওঁ বুদ্ধদেৱৰ জন্ম কৰিছিল আপোনালোকে নিশ্চয় জানে লুম্বিনী নেপালৰ লুম্বিনীত হৈছিল আৰু তেখেতে আপোনালোকে গম পায় তেখেতে চাৰমন লৈছিল ক'ত সৰনাথত লৈছিল আৰু তেখেতৰ ডেথ কৰিছিল তেখেতৰ ডেথ হৈছিল কুশিনগৰ আৰু তেখেতে নলেজ লৈছিল বোধগয়া ঠিক আছে গতিকে আমি যদি চাবলৈ যাওঁ তেতিয়াহলে ইয়াতে অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ D to correct হ'ব right next question number 72 ইয়াত সোধা হৈছে Buddhism was divided into Mahayana and Hinayana during the reign of আৰু হেতু কাৰ ৰাজত্ব কালত কৰা হৈছিল হেতু হৈছে কনিষ্কৰ ৰাজত্ব কালত কৰা হৈছিল মনত ৰাখিব Mahayana and Hinayana ঠিক আছে দুটা ভাগ কৰা হৈছিল Question number 73 the great exponent of Mahayana Buddhism was আৰু এই যেটো Mahayana Buddhism হেতুৰ এক্সপোনেন্ট কোন আছিল আৰু তেখেত আছিল নাগাৰ্জুনা ঠিক আছে তেখেতে জড়িত আছিল এই Mahayana বুদ্ধিজমৰ লগত তেখেত আছিল নাগাৰ্জুনা মনত ৰাখিব নাগাৰ্জুনা Question number 74 Jatakas are the stories of গতিকে অলৰেডি আমি পঢ়িলো Jatakas are the stories of Buddha's previous life ঠিক আছে outside India Buddhism was first accepted in so very very important question এটো বহুবাৰ পৰীক্ষাত আহি গৈছে যে ইণ্ডিয়াৰ বাহিৰত আচলতে কোত প্ৰথমবাৰৰ বাবে আচলতে বুদ্ধিজমটো একচেপ্ট কৰা হৈছিল আৰু and it is শ্ৰীলংকা মনত ৰাখিব যে ইণ্ডিয়াৰ বাহিৰত প্ৰথমবাৰৰ বাবে বুদ্ধিজম শ্ৰীলংকাত একচেপ্ট কৰা হৈছিল Question number 76 in the 6th century BC northern India was divided into আৰু 6th century before Christ যেতিয়া মানে -600 চনত আচলতে এই যেটো নর্দার্ন ইন্ডিয়া আছিল বৰ্তমানৰ হেতু আচলতে কিমানটা ভাগত বিভক্ত আছিল and it was divided in 16 great states and 18 republican states অৰ্থাৎ both A and B ঠিক আছে of the old states in northern India in 6th century BC
which of the following states emerged as the most powerful? So গতিকে আমি যিটো 6th century before Christ অৰ্থাৎ -6 শতিকা আৰু সেই সময়ত আচলতে যিমানবিলাক ষ্টেটছ আছিল যিমানবিলাক প্ৰভিন্স আছিল তাৰ ভিতৰত আটাইতকৈ পাৱাৰফুল কোনখন ষ্টেট আছিলে সেইটো সোধা হৈছে এণ্ড ইট ইজ মগধ আপোনালোকে নিশ্চয় জানে মগধৰ কথা শুনিছে গতিকে মগধ was the powerful state during the 6th century BC ঠিক আছে question number 78 when Alexander invaded India Magad was being ruled by গতিকে যেতিয়া আলেকজাণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিলে তেতিয়া আচলতে মগধ কাৰ দ্বাৰা শাসনৰ অধীনস্থ হৈ আছিল হেতু খুদা হৈছে and it was under Nandas ঠিক আছে নন্দসকলৰ কবলত আছিল নন্দসকলে তেতিয়া ৰুল কৰিছিল সেই সময় যেতিয়া আলেকজাণ্ডাৰে আক্ৰমণ কৰিছিল ভাৰতবৰ্ষক question number 79 Chandragupta Maurya with the help of Chanakya decided to overthrow the Nandas because গতিকে চন্দ্ৰগুপ্ত মৌৰ্যই তেওঁৰ লগত চাণক্যক লগত লৈ দেখাতে কি কৰিছিল নন্দসকলক তেওঁলোকে overthrow অৰ্থাৎ তেওঁলোকে নন্দসকলক সেই টেৰিটৰিৰ পৰা উলিয়াই দিব বিচাৰিছিল বা তেওঁলোকক পৰাস্ত কৰিব বিচাৰিছিল কি প্ৰধান কাৰণ আছিল হেতু খুদা হৈছে ফ্ৰেন্ডছ ক্ষমা কৰিব আপোনালোকে ইয়াত অপচন সি আৰু অপচন ডি বাই মিস্টেক নাহিলে যি কি নহওক আচলতে কি কাৰণতে আপোনালোকে এই কনসেপ্টটো মনত ৰাখিব যে চন্দ্ৰগুপ্ত মৌৰ্য আৰু চাণক্য আচলতে কিয় নন্দসকলক পৰাস্ত কৰিব বিচাৰিছিল বা overthrow কৰিব বিচাৰিছিল তেখেতৰ টেৰিটৰিৰ পৰা তাৰ প্ৰধান কাৰণ আছিল যে নন্দসকলে তেওঁলোকে নিজৰ শক্তিৰে বা তেওঁলোকে নিজৰ শক্তিৰ ওপৰত তেওঁলোকে ছল ৰচি পেলাই তেওঁলোকে জনতাৰ পৰা তেতিয়া তেওঁলোকে ধন বা তেওঁলোকে সম্পদ গুটাইছিল সেইবাবে তেওঁলোকক আচলতে চাণক্য আৰু চন্দ্ৰগুপ্ত মৌৰ্যই overthrow কৰিব বিচাৰিছিল ঠিক আছে অপচন নম্বৰ সি হেতু আছিল গতিকে বাই মিস্টেক হেতু নাহিলে অপচনটো গতিকে আপোনালোকে নৰমালি মনত ৰাখিব যে চাণক্য আৰু চন্দ্ৰগুপ্ত মৌৰ্য হেতু প্ৰধান কাৰণতে তেওঁলোকক overthrow কৰিব বিচাৰিছিল ৰাইট the decline of the Nandas at the hands of Kautilya and Chandragupta Maurya has been vividly portrayed in the Sanskrit play written by Kalidasa আৰু যেটো নন্দসকলৰ যেটো ডিক্লাইন হৈছিল যেটো পৰাজয় হৈছিল হেতু কৌটিল্য আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ হাতত হৈছিল আৰু হেতু সংস্কৃত কোনখন কিতাপত লিখা আছে যিখন কালিদাসৰ দ্বাৰা লিখা হৈছিল and it is portrayed in the Malavika Agnimitram right Malavika Agnimitram এখন সংস্কৃত বুক হয় যিখন কালিদাসে লিখিছিল সংস্কৃতত আৰু সেইখন বুকৰ নাম হৈছে Malavika Agnimitram ঠিক আছে Malavika Agnimitram আৰু সেইখন কিতাপত যেটো নন্দসকলৰ ডিক্লাইন আৰু কাৰ হাতত হৈছিল হেতু হৈছিল চন্দ্ৰগুপ্ত মৌৰ্য আৰু কৌটিল্যৰ হাতত হৈছিল সেই গুটেইখিনি এই কালিদাসৰ লিখা এই বুকখনৰ ভিতৰত সন্নিবিষ্ট হৈ আছে question number 81 Kautilya also known as Vishnugupta and Chanakya is the author of Arthashastra which has been compared with আৰু তেখেতক কাৰ লগত কম্পেয়াৰ কৰা হয় ঠিক আছে গতিকে তেখেতক ম্যাচিভেলিছ প্ৰিন্সৰ লগত কম্পেয়াৰ কৰা হয় যে ম্যাচিভেলিছৰ প্ৰিন্সৰ লগত কৌটিল্যক কম্পেয়াৰ কৰা হয় আৰু কৌটিল্য কি লিখিছিল কৌটিল্য অৰ্থশাস্ত্ৰখন লিখিছিল মনত ৰাখিব আৰু তেখেতৰ নিকনেম চাণক্য বিষ্ণুগুপ্ত এই দুটাৰ নামে আমি জানো ঠিক আছে Megasthenes the ambassador of Seleucus at the Mauryan court in Pataliputra wrote an account of the period in his book গতিকে সেই সময়ছোৱাখিনিৰ এটি একাউণ্ট এটি টকা লিখিছিল তেখেতে কোনখন কিতাপত লিখিছিল ঠিক আছে সেই সময়ত আৰু মেগাস্থেনিছে সেই সময়ত ইণ্ডিকাত সেই মৌৰ্যসকলৰ বিষয়ে সেই পাটালিপুত্ৰৰ বিষয়ে এটি টকা লিখি গৈছিল ঠিক আছে গতিকে মনত ৰাখিব ইণ্ডিকা কোনে লিখিছিল মেগাস্থেনিছে লিখিছিল question number 83 which of the following is the single most important source of history of Ashoka গতিকে ইতিহাসত যদি আমি চাবলৈ যাওঁ ৰজা অশোকৰ বিষয়ে আমি যিখিনি সমল পাওঁ আচলতে সেই গুটেইখিনি ইনফৰমেশন সেই গুটেইখিনি কথা অশোক ৰজাৰ বিষয়ে আচলতে আমি কোট পাওঁ প্ৰধান সোৰ্স কি হয় সেই হিষ্ট্ৰীখিনি আৰু সেইখিনি হয় ইনস্ক্ৰিপশন অফ অশোকা গতিকে অশোক ৰজাৰ বিষয়ে বিশেষ বাকি একো আমি কোনো প্ৰুফ নাপাওঁ কিন্তু যিখিনি ইনস্ক্ৰিপশন বা যিখিনি শিলালেখা সেইখিনিৰ পৰাই আমি তেখেতৰ বিষয়ে গম পাওঁ question number 84 after the Kalinga war Ashoka decided never to wage any war because গতিকে কলিংগ যুদ্ধৰ পিছত ৰজা অশোকে ডিসাইড কৰিছিল যে তেখেতে কেতিয়াও যুদ্ধ নকৰে ইয়াৰ প্ৰধান কাৰণটো কি আৰু ইয়াৰ প্ৰধান কাৰণটো মই অলৰেডি আপোনালোকক কৈছিলো যে he was moved by the violence slaughter and suffering যেটো অপচন নম্বৰ সি আছে ইয়াতে the slaughter and suffering to the combatants and non combatants in the war গতিকে সেই যুদ্ধত লগা যোদ্ধাসকলৰ যেটো অৱস্থা হৈছিল বা যেটো যিমান মৃত্যু বা বিভীষিকাৰ সৃষ্টি হৈছিল তো সেই যেটো ভয়াবহতা সেইটো দেখি পেলাই ৰজা অশোকে তেতিয়া ডিসাইড কৰিছিল যে তেখেতে ইন ফিউচাৰ আৰু কেতিয়াও যুদ্ধ নকৰে ঠিক আছে question number 85 in his inscription Ashoka called him আৰু যেটো অশোকৰ ইনস্ক্ৰিপশন আমি পাও তাত অশোকে তেখেতক নিজকে কি বুলি উল্লেখ কৰিছে and he called himself as Ashoka Priyadarshi right Ashoka Priyadarshi
Question number 86. Ashoka's claim to be one of the greatest rulers in world history lies in the fact that আচলতে কি কাৰণত অশোকক গ্ৰেট বা মহান এজন ৰজা বুলি জনা যায় আৰু হেইটো হৈছে অপচন নম্বৰ সি যেটো কোৱা হৈছে যে after a single conquest he decided himself completely to the cause of peace গতিকে এটা ঘটনাৰ পৰা তেখেতে যেতে নিজকে চেঞ্জ কৰি পেলাইছে যে তেখেতে শান্তিপ্ৰিয় হৈ উঠিছিল আৰু সেইভাবে তেখেতক গোটেই পৃথিৱীতে গ্ৰেটেষ্ট ৰুলাৰ হিচাপে জনা যায় ৰাইট The most important official post with vast responsibilities created by Ashoka was গতিকে সেই সময়ত যেটো খুব দায়িত্বশালী পোষ্ট এটি ক্ৰিয়েট কৰা হৈছিল আৰু যেটো ৰজা অশোকে কৰিছিল অফিচিয়েল পোষ্ট আৰু হেতু কি হয় and it is dharma mahamatya right dharma mahamatya বোলা এটা পোষ্ট ক্ৰিয়েট কৰিছিল কোনে কৰিছিল ৰজা অশোকে right the Mauryan sculptures have attained the highest perfection in the carving of গতিকে যিখিনি স্কাল্পচাৰ আছিল মৌৰ্য সকলৰ ৰাজত্বকালত তেওঁলোকে হাইয়েষ্ট পাৰফেকশন কোনটো দিখত তেওঁলোকে আগবঢ়াইছিল আৰু হেতু হৈছে পিলাৰ তো মনত ৰাখিবা মৌৰ্য সকলৰ ৰাজত্বকালত যথেষ্ট পিলাৰ বিল্ড কৰা হৈছিল আৰু ধুনিয়াকৈ বা খুব পাৰফেক্টলি তেওঁলোকে এই পিলাৰ বিলাক বনাইছিল সেই সময়তে question number 89 the most striking feature of the Ashoka's pillar is their polish right গতিকে অশোকৰ যেটো পিলাৰ আছে তো তাৰ যেটো most striking feature বুলি ক'ব লাগিব হেতু হৈছে polish ঠিক আছে যথেষ্ট polish আছিল পিলাৰ বিলাক right Question number 90 which of the following was not one of the actual cause of the decline of the Mauryan empire গতিকে মৌৰ্যসকলৰ যেটো ডিক্লাইন হৈছিল মৌৰ্য এম্পায়াৰৰ তো তাৰ প্ৰধান কাৰণটো কি আছিল আৰু তাৰ প্ৰধান কাৰণ কোনটো নাছিল নিম্নলিখিত কাৰণ কেটাৰ ভিতৰত and it is Ashoka's pacifist policy গতিকে ৰজা অশোকে সদায় শান্তিপ্ৰিয় আছিল কলিংগ যুদ্ধৰ পিছত তেখেতে শান্তিপ্ৰিয় হৈ উঠিছিল গতিকে তেওঁ যেটো শান্তিপ্ৰিয় আছিল বা শান্তি ভালপোৱা আছিল হেতু ওয়ান অফ দা ৰিজন নহয় ডিক্লাইনৰ বাকি গতিকে এটা অপচনত যিখিনি আছে ডিভিজন অফ দা এম্পায়াৰ উই আফটাৰ অশোকা গতিকে অশোকৰ মৃত্যুৰ পিছত যেটো ডিভিজন হৈ গল হেতু এটা কাৰণ হ'ব পাৰে তাৰ পিছত যদি আমি চাবলৈ যাও ফৰেইন এগ্ৰেশন তাৰ পিছত ইকোনমিক এণ্ড ফাইনান্সিয়াল ক্ৰাইসিস হেবিলা এটা কাৰণ হ'ব পাৰে ডিক্লাইন অফ দা মৌৰ্যান এম্পায়াৰ কিন্তু আমি ক'ব পাৰো যে যেটো অশোকে যেটো শান্তিপ্ৰিয় আছিল হেতু ওয়ান অফ দা ৰিজন নহয় ৰাইট তো নেক্সট আমি আগবাঢ়িছো নেক্সট কোৱেশ্চন দিলৈ কোৱেশ্চন নম্বৰ 91 who usurped power from Mauryans after killing the last Mauryan ruler বৃহদ্ৰথ গতিকে যেটো লাষ্ট মৌৰ্যান ৰুলাৰ আছিল বৃহদ্ৰথ তেখেতৰ মৃত্যুৰ পিছত আসলে কোনে তেওঁলোকৰ যেটো শক্তি হেতু নিজৰ হাতলৈ আনিছিল আৰু তেখেত আছিল পুষ্যমিত্ৰ শুঙ্গ ঠিক আছে Question number 92 the most famous Indo-Greek ruler of India famous for his sense of justice and dialogues with Buddhist monk Nagasena as described in the Buddhist work Milinda Panho was Menander ঠিক আছে তেখেত Menander Indo-Greek ruler যিগৰাকী আছিল তেখেত Menander The first great empire to the south of Vindhyas was the গতিকে first যেটো সাউথত সৃষ্টি হোৱা যেটো এম্পায়াৰ আছিল হেতু কি আছিল হেতু হৈছে সাতবানাস আছিল যেটো বিন্ধ্যাস অঞ্চল বা যেটো সাউথ ইন্ডিয়াৰ সেই সময়ত প্ৰথম এম্পায়াৰ ঠিক আছে গ্ৰেট এম্পায়াৰ প্ৰথম Question number 94 The greatest claim to the fame of the Satavahanas is on account of and it is great economic prosperity and brisk inlet of foreign trade গতিকে সেই সময়ত যেটো গ্ৰেটেষ্ট Satavahanas বুলি কোৱা হৈছিল Satavahanas সেই ঠাইডোখৰ গ্ৰেটেষ্ট আছিল কি কাৰণত আছিল আসলতে কিয় ফেমাস আছিল হেতু কোৱা হৈছে and it was famous for great economic prosperity and brisk inland and foreign trade গতিকে সেই ঠাইৰ মাটি যথেষ্ট ফাৰ্টাইল আছিল আৰু তাত ফৰেইন ট্ৰেড হৈছিল ইয়াৰ উপৰি গ্ৰেট ইকোনমিক প্ৰসপাৰিটি এটা তাত দেখিবলৈ পোৱা হৈছিল আৰু সেইভাবে গ্ৰেটেষ্ট এম্পায়াৰ বুলি ক'ব পাৰি সেই সময়ত আৰু যেটো আমি Satavahanas বুলি গম পাওঁ ঠিক আছে Question number 95 Mohenjo-daro is situated in and it is situated in Larkana district right it is situated in Larkana district now it is in Pakistan